কি হৈছে ঘটনাটো? ঘটনাটো চামাগুৰি অন্তৰ্গত বৰুণগুৰি গাঁৱত এই ৰূপৈহাট থানা আমবাগান কেম্প। এতিয়া মানে আমাৰ ইয়াত এটা মাৰ্ডাৰ হৈছে। কোনে মাৰ্ডাৰ কৰিছে এতিয়াও ওলাব পৰা নাই, কিন্তু কথাৰ অনুযায়ী বুজিব পৰা গৈছে যে মাৰ্ডাৰটো মানুহে কৰিছে। আমাৰ গাঁৱত এটা বিয়া আছিলে, কোনো মানুহে মানে এইটো চোৱা চিতা কৰিব পৰা নাই যে কোনটো মানুহে মাৰ্ডাৰ কৰিছে। সেইকাৰণে মই জনাইছোঁ যে আমাৰ এই বৰুণগুৰি গাঁৱত মাৰ্ডাৰটো কোনে কৰিছে আমবাগান থানাৰ অন্তৰ্গত আটকি আহিছে। এতিয়া তেওঁ তদন্ত কৰি আছে। ল'ৰাটোৰ নাম কি? প্ৰাণবন্ধু মণ্ডল। দেউতাৰ নাম এতিয়া বয়স 35 হ'ব। আৰু কেনেকৈ গম পালে মানুহে কালি সন্ধিয়াতে মানে গম পাইছে। ছোৱালীটোৱে তাৰ ভনীক যে পিছে পিছে আহিছে, আহি পেলাই তাৰ লাইলুৰি মই লাইলুৰিয়াত আছিলোঁ, তাকো মই বেঙেনা বেছি আছে বুলি দেখা পাইছিলোঁ। ল'ৰাটো ৰাতি মাৰি পেলাই থাকিছে। তেতিয়া মানে সন্ধিয়াত আহিছে। সন্ধিয়া অহাৰ পিছত মই বৌ ভাত খাই পেলাই ঘৰত গৈছোঁ, আৰু সিহঁতে শুনা পাইছোঁ যে আজি সোনকালে খবৰ পাইছোঁ যে মানুহটো নাই। আজি ৰাতিপুৱা আৰু ঘৰত উদ্ধাৰ হৈছে। এতিয়া মানে বিচাৰি আছে সিহঁতে, ফেমিলিৰ মানুহে বিচাৰি আছে। তেতিয়া মানে পথাৰত উদ্ধাৰ হৈছে, তেলপাৰেৰে ঢাকা। আপোনালোকৰ কিবা সন্দেহ হয় নেকি ইয়াত? মই সন্দেহ কৰিব নোৱাৰোঁ, কিন্তু সন্দেহ আছেইতো, সন্দেহ অলপ আছেই। কোনোবা দুৰ্বৃত্ত হত্যা কৰিছে? দুৰ্বৃত্তই হত্যা কৰিছে। আৰক্ষী আহিছে, তদন্ত কৰি আছে। কোন থানাৰ আৰক্ষী আহিছে? আমবাগান থানাৰ। হ'ব।